ৰাধে ৰাধে। তাৰমানে আমাৰ এইবেলি আঠখন মূৰ্তি যোগান ধৰা হৈছে আৰু তাৰ লগত দুৰ্গাৰ নৱৰূপো আছে, ইমানেই আছে আৰু। ঠাইখনৰ নাম হ'ল এইটো গোসাইগাঁও কলেজ ৰোড পালপাৰা। এইটো গোসাইগাঁৱৰ চহৰৰ আছে 5খন আৰু 3খন আছে গাঁৱত। এই ধৰক 20-25ৰ পৰা শুরু কৰি 1 লাখ 1.5 লাখ এনেকুৱা আছে আৰু। প্রতি বছরে নিশ্চয় আপনি বনাই আছেন। বনাই আছো, মই বনাই আছো। এটাও কি আপনি কি কয় আপনার যে পরম্পরাগত ভাবে আপনার দেউতাক বা তার দেউতাকে বনাইছিল বা তেনেকুৱা ধৰণৰ আপনি এই কৰ্মটো বাছি? নাই তাৰমানে মোৰ এইটো কি কয় মোৰ পৰম্পৰা নহয়, তাৰমানে মই এইটো অলপমান কাহিনী আছে। তাৰমানে মই ঘৰৰ পৰা ডাঙৰ দাদাই মাৰিছিলে তো, সেইটো কাৰণে মই কাজিয়া কৰি ঘৰৰ পৰা গুচি যাই মই কামটো শিকছো। এইটো মোৰ পৰম্পৰা নহয়, আমাৰ ইহৰ ক'ত কৰা নাই। মই কাম শিকছো কোকৰাঝাৰত। মোৰ গুৰুৰ নাম হ'ল শান্তিচৰণ পাল, শান্তিৰঞ্জন পাল। দেখা গৈছে গোসাইগাঁও চহৰত যিমান মানে ডাঙৰ দুৰ্গা প্ৰতিমা বা বিকল্প আন প্ৰতিমাসমূহ আপুনি নতুন চিন্তাধাৰাৰে বনায়, কি কৰিব? এইটোতো আছে, এইটো মই বনাই থাকো। তাৰমানে নতুনত্ব গোসাইগাঁও ক'ব লাগিলে ময়ে বনাও। এইবেলি আপোনাৰ ডাঙৰ এটা দুৰ্গা প্ৰতিমা দেখা এইটো এই মহাৰাজপুৰ তিনিআলিত। এইটো 1,10,000। আৰু আপোনাৰ যি নৱৰূপ দুৰ্গা প্ৰতিমা? নৱৰূপ এইটো হ'ল 40,000। এইটো ধুবুৰী বাছ ষ্টেণ্ড।